এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক আনাৰসৰ বৰ টেষ্টি চাটনি এবিধৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। আনাৰসটো অলপ টেঙা সোৱাদৰ আছিল, সেইবাবে মই চাটনি প্ৰস্তুত কৰিলোঁ। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আনাৰসটো কাটি এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি ল'ব লাগিব। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজন মতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে তাত পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাতৰ ফোৰণ দিব লাগিব। এতিয়া তাত কুটি লোৱা আনাৰসখিনি দি অলপমান নিমখ দিব লাগিব। এতিয়া আনাৰসখিনিৰ ওপৰত হালধি, জলকীয়া গুড়ি আৰু জিৰা গুড়ি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। প্ৰায় 5 মিনিটমান সময়ৰ পিছত আনাৰসখিনি ভালদৰে লৰাই আকৌ ঢাকি দিব লাগিব। খেজুৰ, কিচমিচ আৰু কাজুখিনি সৰু সৰুকৈ কাটি লোৱা হৈছে, লগতে অলপমান গুড় লোৱা হৈছে। আনাৰসখিনি প্ৰায় 10 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া তাত এগিলাচ পানী দি ভালদৰে লৰাই দিব লাগিব। এতিয়া তাত খেজুৰ, কাজু, কিচমিচ আৰু গুড়খিনি দি ঢাকি অলপ সময় উতলিবলৈ দিব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। মাজে মাজে লৰাই চাটনিখিনি প্ৰায় 20 মিনিটমান সময় উতলোৱা হৈ গৈছে। এতিয়া তাত 1 চামুচ নেমুৰ ৰস দি ভালদৰে লৰাই দিব লাগিব। আনাৰসৰ টেষ্টি চাটনি প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব।
এতিয়া চাটনিখিনি পাত্ৰ এটাত উলিয়াই ভাত ৰুটি লুচি আদিৰ লগত পৰিৱেশন কৰিব পাৰিব সৰহকৈ বনালে ফ্ৰিজত ৰাখি কেইবাদিনো খাব পাৰিব আনাৰসৰ এই চাটনিবিধ খাবলৈ বৰ সোৱাদ হয় আপোনালোকেও কেতিয়াবা এনেদৰে প্ৰস্তুত কৰি খাই চাবচোন প্ৰিয় দৰ্শক আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব এনে ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছো আজিলৈ আহো ধন্যবাদ